ৰঙাপাৰাৰ কলনী চাহ বাগিচাত সংঘটিত হোৱা চাঞ্চল্যকৰ হত্যাকাণ্ডৰ সৈতে জড়িত এজনক আটক কৰিছে ৰঙাপাৰা আৰক্ষীয়ে। কলনী চাহ বাগিচাত সংঘটিত হোৱা হত্যাকাণ্ডটিৰ সৈতে জড়িত আছিল আনন্দ কৰ্মকাৰ। কলনী চাহ বাগিচাৰ 4 নং শ্ৰমিক লাইনত ডেভিড চাংগা নামৰ 23 বছৰীয়া যুৱকজনক গুলীয়াই হত্যা কৰিছিল দুজনকৈ ব্যক্তিয়ে। শনিবাৰে নিশা ঘৰৰ পৰা মাতি আনি সৎসংগ বিহাৰৰ সন্মুখত বুকুত গুলীয়াই হত্যা কৰিয়েই পলায়ন কৰিছিল দুজন যুৱকে, যি ঘটনাই ৰঙাপাৰা অঞ্চলত তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি কৰিছিল। ৰঙাপাৰা আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা 7.65 পিষ্টলৰ এটা খালী কাৰ্টিজ উদ্ধাৰ কৰাৰ লগতে ঘটনাস্থলীৰ কিছু দূৰত্বত গৰাকীবিহীন AP37 BP0186 নম্বৰৰ এখন কলা ৰঙৰ আপাচি মটৰচাইকেল উদ্ধাৰ কৰিছিল। ইয়াৰ পাছতে ৰঙাপাৰা আৰক্ষী থানাৰ বিষয়া ধনজিৎ হালৈয়ে অভিযান চলাই আনন্দ কৰ্মকাৰক আটক কৰিবলৈ সক্ষম হয় যদিও বৰ্তমানলৈকে মূল অভিযুক্তজনক আটক কৰিবলৈ সক্ষম হোৱা নাই। নিউজ ডেস্ক, নিউজ ৱাইড অসম।